পুনৰ ৰাজ্যত নিযুক্তি বিতৰ্ক এবাৰ লখিমপুৰ মেডিকেল কলেজৰ নিযুক্তি বিতৰ্ক এতিয়া ৰাজ্য জ্বলাইছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিত গুৰুতৰ অনিয়ম সংঘটিত হৈছে আৰু 17টাকৈ পদৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে একেজন প্ৰাৰ্থী গতিকে এটা নাভ্ৰুত নাচৰুত আৰু 14 পদত উত্তীৰ্ণ আন এজন প্ৰাৰ্থী আৰু একেজন প্ৰাৰ্থী বাছনি হল বহুকেইটা পদৰ বাবে গতিকে যাক লৈ এতিয়া দেখা পোৱা গৈছে চাকৰি নিযুক্তিত কেলেংকাৰী এক গোন্ধ পাইছে আৰু পৰীক্ষাৰ নামত গুৰুতৰ অনিয়মৰ অভিযোগ উত্থাপন কৰিছে যাৰ বাবে এতিয়া সৰব হৈ পৰিছে বিভিন্নজন নেতা লগতে দল সংগঠন কালি অন্য এক অভিযোগ তুলিছিল ৰূপহীহাটৰ এজন ছাত্ৰই এজন প্ৰাৰ্থীয়ে OMR সিটত জমা দিয়াৰ অভিযোগ উত্থাপন কৰিছে এই ছাত্ৰজনে আৰু এই অভিযোগৰ যুৱকজনৰ অভিযোগক লৈ এতিয়া সৃষ্টি হৈছে জুকাৰণি আৰু শেহতীয়াকৈ পোহৰলৈ আহিছে আন বহু বিসংগতি তথ্য পোহৰলৈ আহিছে যেটো লখিমপুৰ মেডিকেল কলেজত যি নিযুক্তি প্ৰক্ৰিয়া চলি আছিল আৰু সেই নিযুক্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে এয়া আন এক বিসংগতি প্ৰক্ৰিয়া দেখিবলৈ পোৱা গৈছে গতিকে ৰাজ্যত এইকেইদিন দেখিবলৈ পোৱা গৈছে চাকৰি যি কেলেংকাৰী সেই কেলেংকাৰী ক্ষেত্ৰত কিন্তু এতিয়া নতুন নতুন তথ্য পোহৰলৈ আহিছে বিভিন্ন বিভাগৰ চাকৰিত কিন্তু এতিয়া দেখা পোৱা গৈছে যে দালাল চক্ৰ হুমাই পৰিছে আৰু যাক লৈ এতিয়া পুনৰবাৰ দেখিবলৈ পোৱা গৈছে যে এয়া আন এক ঘটনা আমাৰ হাতত ভাষ্য আছে আমি আগবঢ়াইছো বা স্বাস্থ্য বিভাগৰ 267টা যেটো পৰীক্ষা একাউণ্ট এছিষ্টেণ্ট লেবৰেটৰী টেকনিচিয়ানৰ ড্ৰাইভাৰৰ পৰীক্ষাত যি তেওঁলোকে পৰীক্ষা পাতিলে তাত দেখা পোৱা গ'ল যে দুটা নম্বৰ আজি ৰিজাল্ট ফলাফল ঘোষণা কৰাৰ লগে লগে এটা নম্বৰ দুবাৰ পাব্লিছ হৈছে নম্বৰটো ৰোল নম্বৰটো হ'ল 10020023 এইটোৱে ইয়াত থকা বিসংগতি কথা প্ৰমাণিত কৰিছে তাৰ লগে লগে OMR চিট বহুতে অভিযোগ আহিছে ছ'চিয়েল মিডিয়া বা বিভিন্ন ধৰণৰ অভিযোগ আহিছে OMR চিট ফিল আপ নকৰাকৈ বহুতে এই পৰীক্ষাত উত্তীৰ্ণ হৈছে পাছ কৰিছে অৰ্থাৎ চৰকাৰৰ তেওঁলোকৰ পৃষ্ঠপোষকতাতে ইয়াত দুৰ্নীতি হোৱাৰ কথা বাস্তৱ ৰূপ প্ৰতিফলিত হৈছে কাৰণ OMR চিটসমূহ দেখা পোৱা যায় যে ইয়াত আটাইতকৈ সুবিধাজনক বস্তুটো হ'ল যদিহে OMR চিটত 2 নম্বৰীতে কাৰোবাক চাকৰি দিব পাৰে কাৰণ ব্লেংক OMR চিটখন দি দিয়াৰ লগে লগে কেৱল মাত্ৰ ৰোল নম্বৰবোৰ ফিল আপ কৰি যদি পঠাই দিয়ে যিমান নম্বৰ দিব লাগে সিমান তেওঁলোকে তাতে ফিল আপ কৰি সেইখন অপটিকেল মেগনেটিক ৰিজনেঞ্চ যিটো যন্ত্ৰ সেই মেচিনৰ মাজেৰে সোমোৱাই দি তাতে তেওঁলোকে ডিটেক্ট কৰি যিমান নম্বৰ পায় শুদ্ধ তাতে ওলাই যায় গতিকে এইটো আটাইতকৈ সহজ ইয়াত কাৰাপশ্যন কৰিবৰ কাৰণে OMR চিটৰ যোগেদি কাৰাপশ্যন আটাইতকৈ সহজ যিজনে অভিযোগ উত্থাপন কৰিছে এইটো অতি যুক্তিযুক্ত এইটো সঁচা আৰু এইটোৰ ক্ষেত্ৰত তেওঁলোকে আগতে আইডেণ্টিফাই কৰিছে মন্ত্ৰী বিধায়কৰ তেওঁলোকৰ প্ৰাৰ্থী মন্ত্ৰী বিধায়কৰ ঘৰত থকা তেওঁলোকৰ গাড়ী চালক বা ঘৰত কাম কৰা মানুহৰ ভাই ভতিজা তেওঁলোকৰ ৰঙহী বঙহী নাম আগতীয়াকৈ ঠিক কৰিছে ৰোল নম্বৰ আগতীয়াকৈ সংগ্ৰহ কৰি তেওঁলোকৰ ৰোল চিটসমূহক তেওঁলোকে কৈ দিছে যে যিটো তোমালোকে আটাইতকৈ শুদ্ধ বুলি জানা সেইটো দিবা আৰু বাকীবোৰ ব্লেংক কৰি পঠাবা ফিল আপ আমি গুৱাহাটীত কৰিম গুৱাহাটীত কৰি আমি মেচিনত ভৰাই ৰোল নম্বৰ ওলাই দিম কোনো কাৰাপশ্যন RTI মাৰিও আপুনি কেতিয়াও ডিটেক্ট কৰিব নোৱাৰে আটাইতকৈ সহজ লখিমপুৰ মেডিকেল কলেজত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কিছু সংখ্যক পদত যি পৰীক্ষা অনুষ্ঠিত হৈছিল সেই পৰীক্ষাত ভয়ংকৰ বিসংগতি হৈছে বুলি ইতিমধ্যে পৰীক্ষাৰ্থী আৰু পৰীক্ষা উপস্থিত থকা শিক্ষকে পৰীক্ষাত উপস্থিত থকা ইনভিজিলেটৰে ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে লখিমপুৰত মেডিকেল কলেজত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত যি কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে সেই কেলেংকাৰীৰ অভিযোগৰ যথেষ্ট গুৰুত্ব আছে আৰু সেইকাৰণে এই গোটেই বিষয়টোৰ ওপৰত ৰাজ্য চৰকাৰে উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিব লাগে লখিমপুৰতে কেৱল নহয় ইতিমধ্যে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ নিযুক্তিৰ দালালো ইতিমধ্যে ধৰা পৰিছে কেশৱ মহন্ত ডাঙৰীয়া অসমৰ মেডিকেল এডুকেশ্যন আৰু ৰিচাৰ্চ ডিপাৰ্টমেণ্টৰ মন্ত্ৰী আৰু সেই ডিপাৰ্টমেণ্টতে এতিয়া লখিমপুৰত কেলেংকাৰী সংঘটিত হোৱা বুলি ইতিমধ্যে অভিযোগ উঠিছে আৰু অভিযোগ কেৱল পৰীক্ষাৰ্থীয়ে কৰা নাই অভিযোগ তাত থকা শিক্ষকেও কৰিছে বিজেপি দলৰ সভাপতিজনৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন হৈছে সেই অভিযোগৰ উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে
আৰু এয়া আমি তোমালোকক দেখুৱাইলোঁ বিধায়ক অখিল গগৈ ইতিমধ্যে ক্ষোভ প্ৰকাশ কৰিছে, আনহাতে লুৰিণজ্যোতি গগৈ কেইবাৰ বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে। গতিকে দেখা পোৱা গৈছে যে চাকৰি নিযুক্তি কেলেংকাৰীত এতিয়া বিভিন্নজনৰ নাম উচ্চাৰিত হৈছে, আৰু গতিকে শেহতীয়াকৈ ৰাজ্যত কিন্তু চাকৰি যি নিযুক্তি কেলেংকাৰী, এই কেলেংকাৰী খবৰে কিন্তু এতিয়া জ্বলাইছে অসমত, আৰু যোগ্যজনে যাতে পাওক তাৰে এতিয়া কামনা কৰিছে সকলোৱে।